Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you Mathematics for CTET 2026 conducted by CBSE Central Board of Secondary Education. I am Wahed. মই আজিৰ ভিডিঅ'টোত CTET 2026 Mathematics Paper 1 চেনেল Wahed Math World ইয়াত মই যিকেইটা কুৱেশ্যন আপোনালোকৰ লগত আলোচনা কৰিম সেই কুৱেশ্যনকেইটা হ'ল ভেৰি ইজি সো সিম্পল বাট ইম্পৰ্টেণ্ট আপোনালোকে অতি মনোযোগ দিব নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হ'বই চাব আপোনালোকে কুৱেশ্যন নম্বৰ 1 in number 6785 if the digits 7 and 8 interchange their places the difference between the original and the new number is এই কোৱেশ্যনটো এনেকুৱা ধৰণৰ যদি আমি 7 আৰু 8 ইন্টাৰচেঞ্জ কৰো এই 8 টো যদি ইয়াত বহাই দিওঁ 7 টো যদি ইয়াত বহাই দিওঁ তেতিয়া হলে কি হ'ব এটা নিউ নাম্বাৰ ওলাব 8 ইয়াত দিয়াৰ লগে লগে এই নাম্বাৰটো অলপ গ্ৰেটাৰ নাম্বাৰ হ'ব আর আগৰ নাম্বাৰ যেটো আছে এই নাম্বাৰ যেটো আছে এইটো হ'ব অলপ স্মলৰ নাম্বাৰ সৰু নাম্বাৰ গতিকে নিউ নাম্বাৰৰ পৰা এই অৰিজিনেল নাম্বাৰটো মাইনাস কৰিলে ডিফাৰেন্স ওলাই যাব ইন্টাৰচেঞ্জ মানে কি হ'ব 7 আৰু 8 ৰ ইন্টাৰচেঞ্জ মানে কি হ'ব এই 8 টো ইয়াত যাব 7 টো ইয়াত যাব সব আমি লিখিলো এই 8 টো ইয়াত লিখিছো সব এই ইয়াত লিখিছো 7 টো ইয়াত লিখিছো গতিকে এইটো গ্ৰেটাৰ নাম্বাৰ হৈ গ'ল এটো স্মলৰ নাম্বাৰ হৈ গ'ল মই তো মাইনাস কৰা মানে কি ডিফাৰেন্স এই সব 5 পৰা 5 গলে 0 ইয়াত থাকে 7 পৰা 8 যাব নোৱাৰে এবা 1 কেৰি কৰিলো 17 হল 17 পৰা 8 গলে 9 গতি ইয়াত 7 থাকিল 7 পৰা 7 গলে 0 6 পৰা 6 গলে 0 গতি ডিফাৰেন্স 90 ওলাই গল নিশ্চয় আপোনালোক ক্লিয়াৰ হৈছে আৰু ডিজিট বিলাক আপোনালোক জানে গতিকে মনত ৰাখিব এটো কোৱেশ্যন নম্বৰ 2 Write in international system এই নাম্বাৰটো ইন্টাৰনেশ্যনেল সিস্টেমত লিখিব লাগে আমি কেনেকৈ লিখিম ইন্টাৰনেশ্যনেল সিস্টেম হল কি ৰাইট সাইডৰ পৰা তাৰমানে খুফালৰ পৰা তিনটা গ্ৰুপ বনাই আনিব লাগিব সো ইয়াতে আমাৰ কি আছে এই তিনটা মিলি এটা গ্ৰুপ হৈছে এই তিনটা মিলি এটা গ্ৰুপ এই তিনটা মিলি এটা গ্ৰুপ বাকি ইয়াত সিঙ্গল আছে কাৰণ সিঙ্গল থৈ দিলো গতি এই তিনটা গ্ৰুপ এটা হল 100 ৰ গ্ৰুপ এটা হল 1000 ৰ গ্ৰুপ এটা হল মিলিয়নৰ গ্ৰুপ এটা হল বিলিয়নৰ গ্ৰুপ নিশ্চয় আপোনাৰ ক্লিয়াৰ হ'ব এটা চাওক আপোনালোকে বিলিয়ন যদি এইটো হৈছে তেনেহলে 5 বিলিয়ন এইটো হৈছে মিলিয়ন 278 মিলিয়ন 278 মিলিয়ন হৈ গ'ল এইটো 1000 ঘৰ 921000 হ'ব 921000 নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ আৰু ইয়াত 0 আছে আমি লিখিব লাগে 92 লিখিলো গতিকে এইটো হ'ল ইন্টাৰনেশ্যনেল সিস্টেম ৰাইট সাইডৰ পৰা তিনটা আপোনাৰ গ্ৰুপ বনাই থৈ যাব ইফালে যদি দুটা থাকে দুটা থাকিব এটা থাকে এটা থাকিব তিনটা থাকিলে তিনটা লিখিব এটা হল ইন্টাৰনেশ্যনেল সিস্টেম এটা চাব লাগে কোৱেশ্যন নম্বৰ 3 চাব এতিয়া হোৱাট ইজ দা ফেজ এণ্ড প্লেচ ভ্যালু অফ 5 ইন ইমান নাম্বাৰ এটা চাব আপোনালোকে ইয়াতে ফেজ ভ্যালু মানে প্ৰকৃত মান আর প্লেস ভ্যালু হবো স্থানীয় মান ফেজ ভ্যালু হবো প্রকৃত মান যেটো 5 আছে 5 হবো প্রকৃত মান হেতু তার 5 আছে এয়াত 2 আছে 2 প্রকৃত মান 2 হবো 7 7 হবো কিন্তু প্লেস ভ্যালুটো বেলেগ হবো তার স্থানীয় মান যত যি স্থানত আছে সেই স্থানৰ মানটো কেনেকুৱা হ'ব এটা হবো স্থানীয় মান গতিকে ফেজ ভ্যালু আপোনাৰ এই 5 ৰ ফেজ ভ্যালু ঠিক আছে 5 হ'ব আর প্লেস ভ্যালু অফ 5 5 যদি প্লেস ভ্যালু আছে একক দশক শতক হাজাৰ ঘৰত আছে গতিকে 5 into 1000 ones tens 100,000 1000 ঘৰত আছে গতিকে 5 into 1 5 আর 3টা 0 গতিকে 5000 হৈ গ'ল গতিকে ফেজ ভ্যালু 5 আর প্লেস ভ্যালু হ'ব 5000 নিশ্চয় আপোনালোক ক্লিয়াৰ হৈছে চাবাবলকে 4 number question sab the sum of place and phase value of 7 in iman etu mont rakhibo sum mane jogfol place value aru phase value jogfol
অফ 7 এই 7ৰ আপোনাৰ ফ্লেশ ভেলু এনেকুৱা হ'ব যে স্থানীয় মান সেই কোনটো স্থানত আছে একক দশক শতক শতকৰ স্থানত আছে এই শতক গতিকে ফ্লেশ ভেলু অফ 700 হ'ব ইয়াৰ নিচিনাকৈ কথাটো আহিব আৰু ফেজ ভেলু প্ৰকৃত মান যিটো আছে 7 সেইটোৱে হ'ব 7 গতিকে ইয়াত আমি সাম কৰিব লাগিব এই দুটা সাম মানে যোগফল গতিকে 700 আৰু 7 যোগ কৰিলে 0 আৰু 7 যোগ কৰিলে 7 হ'ব 0 0 থাকিল 7 707 নিশ্চয় আপোনালোকে বুজি পাইছে এইটো ইয়াৰ পিছত চাব আপোনালোকে question number 5 the sum of all even numbers between 2 and 10 is এটা আপোনালোকে মনত ৰাখিব এইটো 2 and 10 is এইটো মই আগতে লিখিছিলোঁ চাব 2 and 10 between 2 and 10 ইয়াত যদি 2 লিখা হয় 2 পিছত মানে যুগ্ম সংখ্যা ইভেন মানে যুগ্ম সংখ্যা 4 হ'ব 4ৰ পিছত কি হ'ব 6 হ'ব 8 হ'ব আৰু 10 আগৰ পৰা আছেই গতিকে 2 and 10ৰ মাজত গতিকে 2টো আমাৰ কেনচেল আৰু 10টো আমাৰ কেনচেল কাৰণ 2 আৰু 10ৰ মাজত যুগ্ম সংখ্যা থাকিব লাগিব যুগ্ম সংখ্যা আছে 4 6 8 এইকেইটা হ'ব যুগ্ম সংখ্যা গতিকে 4 6 8 চাব 4 6 প্লাছ 8 4 প্লাছ 6 প্লাছ 8 আমি যোগ কৰিলোঁ সাম মানে যোগফল আমি যোগ কৰিলোঁ 4 আৰু 6 10 10 আৰু 8 18 হৈ গ'ল নিশ্চয় আপোনাৰ ক্লিয়াৰ হৈছে এইটো কিন্তু ইয়াত এটা কথা মনত ৰাখিব মই অলপমান ডিজিটৰ কথা কৈছোঁ ডিজিট চাব আপোনালোকে ডিজিট কোনবিলাক 0 1 2 3 4 5 6 7 8 9 এইকেইটা হ'ব ডিজিট এই চিনকেইটা হ'ব কি ডিজিট এতিয়া এই চিনকেইটা যদি আমি ব্যৱহাৰ যেতিয়া কৰিম সে আমি 12 আমি কৰিলোঁ এটা ডিজিট কেইটা আছে 1 2 দুটা ডিজিট আছে 2 ডিজিট নাম্বাৰ এইটো কি বুলি কোৱা হ'ব 2 ডিজিট নাম্বাৰ দুটা অংক থকা সংখ্যা ডিজিট মানে হ'ব অংক দুটা অংক থকা সংখ্যা বা 2 ডিজিট নাম্বাৰ ইয়াত অংক কেইটা আছে তিনিটা অংক থকা সংখ্যা এইটো আৰু 3 ডিজিট নাম্বাৰ বুলি কওঁ এইটো গতিকে এইকেইটা এই চিনকেইটা আপুনি জানিব এইকেইটা হ'ল ডিজিট কেইটা আছে 10টা আছে 10 ডিজিটছ নিশ্চয় আপোনাৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থ্যাংক ইউ